এভৰিৱান ৱেলকাম টু সুৰুজমুখী লং ব্লগ যেহেতু আপোনালোকে বিচাৰি থাকে আজি সেইকাৰণে লৈ আহিছোঁ আৰু আহিয়ে এটা গুড নিউজ কৈ দিওঁ আমাৰ মেকআপ ৰুমত পানী উঠিছিলে ৰাইজ আৰু সেই পানীৰ কাৰণে আমি চব বস্তু ওপৰত উঠাই দিছোঁ লগতে আমি দিগাংগনাকো উঠাই দিছোঁ কোনো ডুবিব নালাগে সৰু সৰু মানুহ যে ডুবাৰ চান্সেছ বেছি এইটো সেইকাৰণে মেকআপো আমি বিচনাতে কৰিম এতিয়াৰ পৰা যাতে যি হ'লেও তাই আৰু মই ডুবি নাযাওঁ Happy birthday to Paranda. Happy birthday to you. ডাঙৰ ঘটনা ৰাইজ পানী মোৰ যে চাওঁ কুজাকুৰ আজি আমি পানী খালে ডাইৰেক্ট চেণ্ডেলযোৰ ল'ম এযোৰ দিগাংগনাৰ এযোৰ মোৰ অংশই বেলেগৰ লগত লিং লাং লাগিছে তুমি একদম কি 4K ধৰা পৰিছে এইটো কথা কোৱা মই গম পাওঁ অনিষ্মিতাই গম পোৱা নাই আৰু আমি চব গম পাওঁ সৰ্বজ্ঞানী মানুহ যন্ত্ৰণা লওক আপুনি কি কৰিব ভাল পাইছেনে আপুনি এনেকুৱা মানুহ এটা লাইফত বেয়া মানুহে ভাল পাওঁ ভাল মানুহে বেয়া মানুহ পায় একটু কমি গেছে করবি বেশি না বস্তু দিয়ে অ্যাডজাস্ট করা না তুমি সদায় কাম করবা মই তাতে শ্বট দিব ৰখি আছিলো ইয়াতে এইটো চাও বইল কণী খোৱা বোলে তুমি কি খাইছা ৰুটি হে বইল কণী কিটা খাই শেষ হ'ল বইল কণীও খালো ৰুটি দেখিলো ৰুটিও খাই দিলো ডাইট একেবাৰে পাৰফেক্ট চলি আছে নেক্সট টাইম আপোনালোকে নুহুৰিব দিগাংগনাৰ ডাইট কেনেকুৱা পাৰফেক্ট কালি হেদিনাখন আইডিয়াৰ ভাত মুখত দিয়া গ'ল এইটো বাপেক এটা পাৰ্টি নাই আমালে মানে এটা পাৰ্টি নাই ছোৱালীজনী টিভিত ওলালে নাই টিভিত ওলালে পাৰ্টি নাই ভাৰ্গৱ দা আহিছে আজি ভাৰ্গৱ দাই মোৰ কাৰণে ভাল কথা ক'ব কওক মই ৰাতিপুৱাই ক্লাছ দিছিলো যে মোৰ কথা ভালকে ক'ব লাগিব ব্লগত কিন্তু নকওঁ বুলি কৈছিলে চাই ক মানে মিছা আৰু বাকীখিনি পিছত ক'ম আমাৰ ডাইৰেক্টৰ ছাৰো আহিছে আজি হ'ব খানা খানা হ'ব আজি ইয়াতে আমাৰ হাঁহিৰ ফেক্টৰী আহি গৈছে আমি দুটা কম আছিলো আৰু হাঁহিবলৈ মানুহ আহিছে আমি একো বেয়া কথা কোৱা নাই একো হাঁহি উঠা কথা কোৱা নাই দাদা চিকেনটো বনাওক না প্লিজ সোয়ার লগে লগে আমি দিদি পাইছো ডিপেন্ড করে মানে আমি ফোনে খাবে এটা ভার্গবটা টেকনিক দে আমার একদম মুন্ডা হব সব হইছে থাকে বলবে রাজা লুয়ে চিন্তা করব অপারেশন করা পানি পড়িয়ে আছে ভাই ফুটা কইলে যাব নেকি এখিনি মানত যদি ওলাই গলে বেয়া হৈ গলো এয়া পসিবল বেয়া হল বেয়া অপারেশন কৰি দিয়া কথা আছিলে কিন্তু কষ্ট এইটো থাম্বনেইলত কি যাব জানো দিগাংগনাৰ কি এনেকুৱা এক্সিডেন্ট হৈ গল নালে কি যাব ঘটনা পানী কি পানী ওলাই আছে বটলৰ পানী নিচিনা ঘটক আমাৰ অৱস্থা আপোনালোকে ভাবে আমাৰ শুটিংৰ লাইফটো বহুত ডেমাৰাস ডাবৰ নিচিনা পানী আছে জুৰু এটাই হাঁহি হাঁহি উশা পোৱা নাই ডাবটো নাই ৰে আমি আৰু কৈ দিওঁ এতিয়া ডাবটো ফালিব এতিয়া আমি ভাবিছো ডাবটো ফালালো ফালাৰ পৰা কি হয় চাম আমি ডাবটো কি বুলি বুজিয়া এই সাইজটো চাই দিগাংগনা আৰু মোৰ পানীৰ বটলে এইকেইটা আপুনি বগাটো আমাক সেইকাৰণে ধৰিবই নোৱাৰিলে হয় নে নাই বড়া আপোনাক যে ইমান মানুহে ভাল পাইছে আপুনি কি ক'ব কওকচোন সবেই যে মোৰ মানে কমেন্টত দেউতাক যে ভাল পোৱা মানুহৰ বাপ ৰে ক্রেডিট গোস টু গীতিকা হে না নাই হাঁহি চম্পা সকলোৰে
ক্ৰেডিট আছে, ডাইৰেক্টৰ আছে, তাৰপিছত আমাৰ দাদা ৰাজশ্ৰী নীলিম সকলোৱে বহুত ভাল এক্টিং কৰিছে। আচলতে আমাৰ সৃষ্টিবোৰ তেওঁলোকে জীৱন্ত কৰিছে, সেইকাৰণে ভাল হৈছে। আমাৰ কপাল ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত কাম কৰিছো, কপাল ভাই মোৰতো কপাল। এই নাৰিকল ফালা মাংস পাৰ্টি লৈ আহিছে তাই। এইটো আমাৰ প্ৰি লাঞ্চ গাইজ, এইটো আমাৰ প্ৰি লাঞ্চ, মাংস আছে আৰু আজি বহুত আমাৰ শ্বুটিঙত কিন্তু বহুত খানা দেই, খানাই খানা, মানুহ খানাই মানুহবোৰ দুৰ্বল নহয়। আপোনালোকৰ ভাল পোৱা ত্ৰিদীপো আহি গৈছে, যিহেতু আমাৰ খানা আছে আজি। বাপেক পুতেকে আড্ডা দি আছে। ইমান ৰূপা মানুহ লৈ এয়া বাৰ্থডে কেক লৈ ওলাই যাওঁ, মই খাম পাই। আৰু কিছু হীৰামতি নেকি? হীৰামতি খুৱাব তোমাক? তুমি বেলেগ বাৰ্থডে মানুহতকে আমি অলপ বেলেগ ধৰণৰ মানুহ, মানে বাৰ্থডে বয় বহাই লৈছো, তাৰপিছত আমি ডিছকাছ কৰি আছো। আমাৰ ফূৰ্তি লাগিছে, আমি খাম চকলেট কেক। আৰু ফটো শ্বুট চলি আছে। আমাৰ চকলেট কেক মৰম আছে। Happy birthday to you. Happy birthday to you. Happy birthday dear Moranda. Happy birthday to you. Yes, আমি বহুত লেকচাৰ মাৰিলো, এতিয়া ফাইনেলি যায় আলহী যায় আমাৰ বোৱাৰী দুজনী যায়গে। ৰাইজ চাওক আজি কোন আহিছে, মাহী পুৱতি, দুটা বেষ্ট ফ্ৰেণ্ডছ। এইটো মোৰ ভিডিঅ' হয়, এতিয়া ফটো মাৰিম। ফুৰিবলৈ যাওঁ গাইজ, ফুৰিবলৈ যাওঁ। মোৰ তাৰিফ হ'ব এতিয়া গাইজ, মোক কৈ লৈছে ৰাজশ্ৰীৰ মুখৰ আগত কম বুলি। মই সেইকাৰণে ভাবিছো ৰাখি থম, কওক। এইখন মোৰ কাণ, এইখন মোৰ কাণ মেলি ঠিক আছে, মানুহৰ আগত তাৰিফ নকৰে, মোৰ আগত কৰক দিয়ক, কওক তথাপি অলপতো কওক, এতিয়া মানুহ আছে। ভাল লাগে, ছোৱালীজনী ভাল বাৰু। মই একো দিয়া নাই এইখিনি ক'বৰ কাৰণে, নিজে কৈছে দে গাই, মই গালি চালি দিয়া নাই। কওক ৰাইচি ভাল ছোৱালী হয়, কওক ৰাইচি ভাল ছোৱালী হয়। কৰিবা মোক নকৰিবা, ৰাজেনত তেতে না মোবাইল আছে মোক কৰিবা, মোক ফোন নকৰিবা বোলা হওক। ডাইৰেকশ্যন এনেকৈ হয় আউটডোৰ শ্বুটত। এই যে এইবাৰ লাষ্ট টাইম পঢ়ান দাও হ'ব নাগো পাৰিবনে? কিমান পাই একবাৰ ঠিকলে হ'ব ৰাজশ্ৰী এখন ব্যাক কৰিছে লুকটো সাৰতক দিব এনেকৈ দিয়ে। তাৰপিছত মাহে গৈছে কাল কাপোৰ চুই গৈছে, মানুহটো ওখ না। এতিয়া কেমেৰা কৰিছে, তেওঁ এনেই মেকআপত, কিন্তু তেওঁ নৰ্মেলি এতিয়া আজি কেমেৰা কৰি আছে। এবনৰ্মেলি তেওঁ কেতিয়াবা কেতিয়াবা মেকআপ কৰে। কোন আহিছে? হিয়াৰ কামছ অমৰ। ক'ত গৈছিলা তুমি? দিল্লী নে মুম্বাই নে ক'ত গৈছিলা? ক'ৰবাততো গৈছিল, কিন্তু একো অনা নাই বাৰু, সেইটো বেলেগ কথা। আৰু এইপিনে আহিছে কাজিয়া কৰিবলৈ, তাৰি চুলি গজাই লৈ। শেখৰ বেক, শেৱালি চাইনিং অফ। ৰাইজ মোৰ পেকআপ হৈ গ'ল, আৰু এটা ভাল ইউটিউবাৰ ব্লগাৰ হিচাপে, ব্লগ বনোৱা হিচাপে মই আপোনালোকক আউট্ৰটোও দি দিছোঁ যে মোৰ পেকআপ হৈ গ'ল, ভাৰ্গৱদাৰ পেকআপ। শ্বুটিঙৰ পিছত আহিছে ডাবিং, আৰু ডাবিঙত যিহেতু মোৰ বহুত বেছি ভোক লাগি আছে, চবে মোক কৈ আছে মই শকত হৈছোঁ, সেইকাৰণে মই ক্ষীণাম বুলি ভাবি ডাইটত আহিছোঁ। আৰু মোৰ কাৰণে অনা হৈছে তৰমুজ। কোনে আনিছে দেখাই আছোঁ ৰ'ব। আলোকেশ দাৰ প্ৰডিউচ কৰিছে আমাৰ তৰমুজটো, বিকজ ভোক লাগিছে। আপুনি চাই দিয়ক, মোৰ ব্লগ হয়, খাই দিয়ক।
হাই এয়া আপোনালোকে যে দুহিতা চাই খুব ভাল পায় অলকা ৰাগিনী চাই খুব ভাল পায় তেওঁৱে কৰে কামখিনি গোটেই ডাবিঙৰ আৰু আমাৰ মানুহজন ক'লে বা গ'ল গান গাম আপোনালোকেও চাগে নাজানিছিলে এই টেলেণ্টটো মোৰ আছে বুলি একচুৱেলি ময়ো নাজানিছিলোঁ মোৰ এই টেলেণ্টটো আছে বুলি কিন্তু তেওঁলোকে জানে যে মোৰ আছে তো মই এতিয়া গান গাম প্লিজ নুশুনিব আপোনালোকে ইয়াতে সামৰিছোঁ